এদিন দুদিন চাওঁতে চাওঁতে ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ভালদৰে পাছ কৰিলে। এতিয়া আৰু তাইক পঢ়োৱা শুনোৱা নকৰোঁ, পাৰিলে ভাল ল'ৰা এটা চাই তাই বিয়াখনেই দিব লাগিব। তাই বিয়াখন দিবলৈকে মই ইমান কষ্টৰ মাজতো এপদ এপদকৈ সোণৰ গহনা পাতি বনাই ৰাখিছোঁ। গতিকে এতিয়া আৰু পলম নকৰোঁ, সোনকালে তাইৰ উপযুক্ত ল'ৰা এটা বিচাৰি বিয়াখন দিব পাৰিলে মই আজৰি হ'ম। মা, অ' মা, তোৰ কি হ'ল? এনেকৈ বহি কি ইমান গভীৰ চিন্তা কৰি আছনো? অ' অৰ্পিতা, তই আহিলি? মই তোৰ কথাকেই ভাবি আছিলোঁ। অ' মোৰ কথা ভাবি আছ? কিন্তু ইমান গভীৰকৈনো তই মোৰ কথা কি ভাবি আছ? মই তোৰ বিয়াৰ কথা চিন্তা কৰি আছোঁ। ইমানখিনিলৈকে তোক মই সাধ্য অনুসাৰে পঢ়ুৱালোঁ। যেনেকৈ হ'লেও বাপেৰৰ পেঞ্চনকেইটা পাওঁ যদিও সেইকেইটা পইচাৰে ঘৰখন চলিবলৈকে নোজোৰে। এইটো দেহাৰে লোকৰ কাপোৰ কানি বৈ কাটি দি মেলি মই তোক ইমানখিনিলৈকে পঢ়ুৱালোঁ। এতিয়া আৰু তোক মই পঢ়ুৱাব নোৱাৰিম। সেয়ে ভাবিছোঁ ভাল চাই ল'ৰা এটা বিচাৰি তোক বিয়াখন দি তোৰ ঘৰখন পাতি দিব পাৰিলে মই আৰু এইবোৰ দায়িত্বৰ পৰা আজৰি হ'ম। মই এতিয়া এনেকৈ এইবোৰ কথা চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। বিশেষকৈ মই এতিয়া বিয়াৰ কথা চিন্তাই কৰা নাই। মা, মই যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়াৰ কথা চিন্তা কৰিলোহেঁতেন তেতিয়া ইমান কষ্ট কৰি নপঢ়িলোৱে হয়। ইমান কষ্ট কৰি ইমান এটা ভাল ৰিজাল্ট কৰিছোঁ, এতিয়া তই মোৰ বিয়াৰ কথা চিন্তা কৰিছ? নাই নাই দেই, মই এতিয়াই বিয়া সোমাব নোৱাৰোঁ। মই ভাবিছোঁ মই গুৱাহাটীলৈ যাম, তাত ভালকৈ পঢ়া শুনা কৰিম। ভালকৈ পঢ়া শুনা কৰি নিজেই যেতিয়া নিজৰ ভৰিত থিয় হ'ব পাৰিম তেতিয়াহে মই বিয়াৰ কথা চিন্তা কৰিম। তই দেখোন একেবাৰে ক'ৰবাত পালিগৈ, একেবাৰে গুৱাহাটী চহৰত থাকি পঢ়াৰ কথা ভাবিলি যে। আমাৰ দৰে মধ্যবিত্ত মানুহ এঘৰে কেনেকৈ ছোৱালী এজনী চহৰত ৰাখি পঢ়াব পাৰিম কচোন? তাত থাকিলে থকা খোৱাৰ সকলো খৰচ দিব লাগিব। ইমানখিনি মই কেনেকৈ বহন কৰিম? তই এতিয়া সৰু হৈ থকা নাই নহয়। অন্ততঃ মোৰ অৱস্থাটোৰ কথাটো বুজি পা। এইবিলাক কথা বাদ দে, মই যিটো কৈছোঁ তই সেইটোৱে কৰিব লাগিব। নাই মা, মই তোক যিটো কৈছোঁ সেইটোৱে মোৰ শেষ সিদ্ধান্ত। আৰু মই ভাবিছোঁ মই এটা এডুকেশ্যন লোন ল'ম। এডুকেশ্যন লোন এটা ল'ব পাৰিলে ইমান এটা চিন্তা কৰিব নালাগে। গতিকে মই গুৱাহাটী চহৰত থাকি পঢ়াৰ কথা ফাইনেলি কৰি পেলাইছোঁ। তই মিছাতে এনেই ল'ৰা বিচাৰি হাবাথৰি খাব নালাগে, মই হ'লে কৈ দিলোঁ। এই আকৌ কি হ'ল? একেবাৰে গুৱাহাটী চহৰত থকাৰ সপোন দেখিলে যে। চহৰত ৰাখিবলৈ বাৰু মই কেনেকৈ পাৰিম? নহ'ব দেই, এই মতে কেতিয়াও নহ'ব। মই যিটো ভাবিছোঁ সেইটোৱে কৰিম। সাধ্য অনুসাৰে মই এইকণহে পঢ়াব পাৰিলোঁ। কি দৰকাৰ ইমানখিনি পঢ়া শুনা কৰিবলৈ যদিহে এঘৰলৈ বিয়া হোৱাৰ পাছত পাকঘৰৰ দায়িত্বই ল'ব লগা হয়। মিছাতে টকা পইচাখিনি বৰবাদ কৰিবলৈ নাই। মই তাইক বিয়াই দিম। মাষ্টৰ ক'ৰবালৈ যায় নেকি? মই তোমালোকৰ ঘৰৰ ফালে ওলাই আহিছিলোঁ। তুমি দেখোন এতিয়া এইফালৈকে আহিলা। মই তোমালোকৰ অৰ্পিতাৰ খবৰ এটা কৰিবলৈ আহিছিলোঁ। ইমান ভালকৈ ৰিজাল্ট কৰিছে, এতিয়া তাই বাকী পঢ়াৰ কথা কিনো ভাবিছা সেইবোৰৰ কথাকে আলোচনা কৰিম বুলি আহিছিলোঁ। ইয়াতে পালোঁ যেতিয়া কোৱাচোন, অৰ্পিতা বাকী পঢ়া শুনাৰ কথা কি ভাবিছা? মাষ্টৰ, মই আৰু ছোৱালীজনীৰ আগলৈ পঢ়োৱাৰ কথা ভবা নাই। মই এতিয়া বেলেগহে ভাবিছোঁ। মই ভাবিছোঁ তাইক ভাল ল'ৰা এটা চাই বিয়াই দি দিওঁ। তাইক আৰু মই বেছিকৈ পঢ়ুৱাব নোৱাৰোঁ। এনেকুৱা ভুল তুমি নকৰিবা অ' ৰূপালী। অৰ্পিতা ছোৱালীজনী পঢ়াত বৰ ভাল। তাই ভৱিষ্যতে ভালদৰে পঢ়ি শুনি ভাল চৰকাৰী বিষয়া হ'ব পাৰিব। গতিকে তুমি তাই পঢ়াৰ আধাতে সামৰি বিয়া দিয়াৰ কথা ভুলতো নাভাবিবা। এইটো তুমি বৰ ডাঙৰ ভুল কৰা হ'ব। ময়ো ঘৰত তাইৰ লগত এই বিষয়ে অকণমান তৰ্কযুদ্ধ লাগিয়ে ওলাই আহিছোঁ মাষ্টৰ। তাইৰো পঢ়িবলৈ বৰ ইচ্ছা। তাই একেবাৰে গুৱাহাটী চহৰত থাকি পঢ়াৰ ইচ্ছা কৰিছে। টকা পইচাৰ কথা ক'লত তাই এডুকেশ্যন লোন লোৱাৰ কথাই ক'লে। কিন্তু মইহে এইবোৰ বৰ ভাল এটা দেখা নাই। ইয়াত বেয়া দেখিবলগীয়ানো কি আছে? তাইৰ পঢ়াৰ প্ৰতি ইমান আগ্ৰহ আছে যেতিয়া তুমি তাইক বাধা নিদিবা। তাই ভৱিষ্যত পোহৰ হ'বলৈ দিয়া। জানো, তেতিয়াহ'লে মই কথাবোৰ এবাৰ ভাবিব লাগিব। বাৰু মাষ্টৰ, তুমি যদি আমাৰ ঘৰলৈ নোযোৱাই, মই এই মালিনীহঁতৰ ঘৰলৈ আহিছিলোঁ, তালৈকে যাওঁ। ব'লা, ময়ো তেতিয়াহ'লে মালিনীহঁতৰ ঘৰতে সোমামগৈ। অৰ্পিতা। অ' মা, মই ইয়াতে আছোঁ, আছোন। কি হ'ল, তই ৰুমৰ পৰা ওলাব নোৱাৰাই হলি যে? মোৰ কথাটোতে ঠেহ পাতি এইদৰে ৰুমতে সোমাই থাকিলে জানো হ'ব? মই এতিয়া মোৰ সিদ্ধান্ত সলনি কৰিছোঁ। মই ভাবিছোঁ তোৰ ইচ্ছাটোকে পূৰণ হওক। গতিকে তই গুৱাহাটী চহৰত থাকি পঢ়িবলৈ যোৱাৰ ব্যৱস্থা কৰ। কি মা, তই সঁচাকৈ কৈছনে? পিছে তইনো এই সিদ্ধান্ত আকৌ কেনেকৈ ল'ব পাৰিলি? অথনি দেখোন মোৰ কথা শুনি একেবাৰে তই টিঙিৰি তোলা হৈ উঠিছিলি। এতিয়া ইমান সোনকালে তোৰ সিদ্ধান্ত সলনি হৈ গ'ল যে? মই ভাবিছিলোঁ মোৰ সিদ্ধান্তটো সঠিক আছিল। সেইবাবে মই তোক মোৰ সিদ্ধান্তত অটল থাকিবলৈ জোৰ জবৰদস্তি কৰিছিলোঁ। কিন্তু আজি মালিনীহঁতৰ ঘৰলৈ যাওঁতে ৰাস্তাত মাষ্টৰকো পালোঁ। মাষ্টৰ আমাৰ ঘৰৰ ফালেই আহিছিল তোৰ বাকী পঢ়া শুনাৰ কথা খবৰ ল'বলৈ। আৰু মই তোৰ পঢ়া শুনাৰ কথাবোৰ ক'লত তোক বিয়া দিম বুলি ক'লত মাষ্টৰ বাবুৱে মোক ওলোটাই খংহে কৰিলে।
তেখেতেও ক'লে যে তই পঢ়া পাতিত ভাল, সেয়ে তোক ভালদৰে পঢ়ুৱালে শুনোৱালে তোৰ ভৱিষ্যত ভাল হ'ব। ময়ো ঘৰত আহি কথাটো চিন্তা কৰিলোঁ, আৰু হয় দেচোন মাষ্টৰে কোৱা কথাটো শুদ্ধই। সেইবাবে আৰু মোৰ সিদ্ধান্ত সলনি কৰি তোক চহৰলৈ পঠিওৱাৰ সিদ্ধান্তই ল'লোঁ। অঁ, ছাৰে কোনো কিয় মোৰ কথা বেয়াটো চিন্তা কৰিব? ছাৰেও মোৰ ভৱিষ্যতটো ভালটোৱে চিন্তা কৰিব ন। মোৰ ভৱিষ্যতটো ভাল হওক বুলিয়ে ছাৰে তোক তেনেকৈ কৈছে। বাৰু হওক দে, যিয়েই নহওক, লাগিলে তই যে আকৌ কথাটো বুজি পালি। তই যেতিয়া মোক চহৰলৈ পঠিওৱাৰ কথা ক'লিয়ে, তেতিয়াহ'লে মই তালৈ যাবৰ বাবে যা যোগাৰ আৰম্ভ কৰি দিওঁ আৰু। কৰ কৰ, তই ক'ত কি কৰিব লাগে সকলোখিনি কৰ, মই আৰু তোক বাধা নিদিওঁ। তই জেদ ধৰাৰ বাবে তোক গুৱাহাটী চহৰত পঢ়িবলৈ পঠাইছোঁ বাৰু, কিন্তু কিয় নাজানো মোৰ মনটো বৰ বেয়া বেয়া লাগি আছে। অৰ্পিতা, তই তালৈ গৈ ভালদৰে চলিবি। চহৰৰ ৰঙীন পৃথিৱীখনত খোজ দিবলৈ গ'লে তই কিন্তু নিজতেই বিপদত পৰিবি। গতিকে চহৰত থাকি প্ৰতিটো খোজ দিওঁতে আগগুৰি ভাবি চিন্তিহে খোজ দিবি। এটা কথা সদায় মনত ৰাখিবি, মই বহুত কষ্টৰে তোক পঢ়াৰ খৰচ দিব লাগিব। গতিকে মোৰ কষ্টখিনিৰ মূল্য দিবলৈ তই সদায় চিন্তা কৰিবি। হা, ইমান দিনে তোৰ ছোৱালীজনীৰ ওপৰত এইখিনিও বিশ্বাস নাইনে? মই এনেকুৱা ছোৱালী নহয় যে বাহিৰৰ চহৰখনলৈ গ'লো বুলিয়ে মই সকলোখিনি পাহৰি যাম। মই যিটো লক্ষ্যৰে গৈছোঁ, মই সেই লক্ষ্যত উপনীত হ'বলৈ যিমান লাগে সিমান কষ্ট কৰিম। মোৰ লক্ষ্যৰ বাহিৰে মই বেলেগ কথা একোৱেই চিন্তা নকৰোঁ। মা, তই এইবিলাক লৈ মুঠেই চিন্তা নকৰিবি। চিন্তা নকৰিলেনো কেনেকৈ হ'ব? আজিকালি যিবোৰহে কাণ্ড কাৰখানা দেখি থাকোঁ, চিন্তা নকৰাকৈ মই নোৱাৰোঁ। গতিকে তই তালৈ গৈ নিজকে অকণমান সাৱধানে ৰাখিবি। আনৰ লগত খোজত খোজ মিলাবলৈ চেষ্টা নকৰিবি, বুজিলি? আৰু এটা কথা শুন, মই যে তোলৈ থৈছিলোঁ সোণৰ গহনা কেইবিধ তোক বিয়াত দিম বুলি, তই সেইকেইটা বস্তু লৈ যাওঁ নেকি? সময়ত যদি তোৰ টকাৰ অভাৱ হয়, সেইকেইটাই তোক কামত দিব। নাই নাই মা, মই জানো তোৰ সেই গহনা কেইপদ কিমান মৰমৰ, আৰু তই কিমান হেঁপাহেৰে মোৰ বিয়াত দিম বুলি সাঁচি ৰাখিছ। গতিকে সেই কেইপদ গহনা মই লৈ নাযাওঁ দে। যদি কেতিয়াবা কেনেবাকৈ প্ৰয়োজন হয়, তেতিয়া মই তোৰ পৰা বিচাৰি নিম। এতিয়া তোৰ ওচৰতে নিৰাপদে থাকক। হ'ব বাৰু, তেতিয়াহ'লে তোৰ যদি সময়ত প্ৰয়োজন হয় মোক খবৰ কৰিবি। আৰু ফোন এটা সদায় কৰিবলৈ নাপাহৰিবি। মই পাৰিলে এই মাহতে নিজৰ বাবে মোবাইল এটা ল'ম। মই মোবাইলটো নোলোৱালৈকে ৰতনহঁতৰ ঘৰলৈকে ফোন এটা কৰি থাকিবি। তোৰ খবৰ যদি প্ৰতিদিনাই নাপাওঁ, মই ঘৰৰ কামত মন লগাব নোৱাৰিম। মনটো তোৰ ওচৰতহে থাকিব। গতিকে তই সদায় ফোন এটা কৰিবলৈ পাহৰি নাথাকিবি। হ'ব দে, মই সদায় তোলৈ ফোন কৰি সকলো খা খবৰ জনাই থাকিম। তই ঘৰত ভালদৰে থাকিবি, নিজৰ যত্ন ল'বি, আৰু সময়মতে খোৱা লোৱা কৰিবি। মোৰ কথা চিন্তা কৰি কৰি খোৱা লোৱা নকৰিলে তোৰ স্বাস্থ্য কিন্তু দিনে দিনে বেয়া হৈ যাব। গতিকে নিজৰ প্ৰতি ধ্যান ৰাখিবি। এতিয়া মই গৈ থাকোঁ দে। তোৰ লগত এইদৰে কথা বতৰা পাতি থাকিলে বাছখন গুচি যাব। হ'ব, যা, ভালদৰে যাবি। গাড়ীত উঠোঁতে ভগৱানৰ নাম লৈ ল'বি। হ'ব দে, তইও ভালদৰে থাকিবি। ভগৱান, ছোৱালীজনী কুশলে ৰাখিবা। চাবা তাই যাতে কোনো পৰিস্থিতিতে বিপথে পৰিচালিত নহয়। আৰু বহুত কষ্টৰ পাছত মোৰ সপোন পূৰণ হোৱাৰ দিশে। মোৰ হোষ্টেল হয়তো এইখন হোষ্টেলৰ কথাই মোক কৈছিল। কলেজখন চালোগৈ। কলেজখন বহুতেই ভাল লাগিছে। এনেকুৱা এখন কলেজত পঢ়িবলৈ যে পাম বুলি ভবাই নাছিলোঁ। কিন্তু সময়ে মোৰ সপোন বাস্তৱত পৰিণত কৰিলে। এতিয়া মই মোৰ লক্ষ্য আগত ৰাখি মোৰ লক্ষ্যত স্থিৰ থাকি মই সকলোখিনি কাম সময়ৰ লগত মিলাই কৰি যাব লাগিব। যাওঁ এতিয়া হোষ্টেললৈ সোমাই গৈ নিজৰ ৰুমটো চাই লওঁগৈ। অ' হেল্ল', তুমিয়ে অৰ্পিতা নেকি? অঁ, ময়ে অৰ্পিতা। মোৰ নাম ৰাণী। মই এইখন চহৰৰে। তুমি পিছে গাঁৱৰ পৰা আহিছা নহয়নে? অঁ, তুমি ঠিকেই ধৰিছা, মই গাঁৱৰ পৰাই আহিছোঁ। অৰ্পিতা, তুমি এইখন কলেজলৈ অহাৰে পৰা মই তোমাক ন'টিছ কৰি আছোঁ। তুমি কেৱল ক্লাছৰুম আৰু লাইব্ৰেৰীতে ব্যস্ত থাকা। ক্লাছৰুম আৰু লাইব্ৰেৰীৰ বাহিৰে, কিতাপৰ বাহিৰে তুমি জানো বেলেগ দুনিয়াখন চাব নিবিচাৰা? তুমি ফ্ৰী পোৱা টাইমত অকণমান ওলাই মেলি আহি ফ্ৰেণ্ডছসকলৰ লগত কিয় এনজয় নকৰা? অৰ্পিতা, মানুহৰ লাইফটো এবাৰেই পায়। গতিকে লাইফটোত অকল আৰু পঢ়া শুনাৰ মাজতে ডুবাই ৰাখিলে নহয় ন। অকণমান এনজয়ো কৰিব লাগে। নহয় ৰাণী, মোৰ জীৱনটো তোমালোকৰ দৰে ইমান ৰঙীন নহয়। বহুত কষ্টৰ পাছত মই গুৱাহাটীত থাকি পঢ়িবলৈ আহিব পাৰিছোঁ। গতিকে মই যিটো লক্ষ্যৰে গুৱাহাটীত পঢ়িবলৈ আহিছোঁ, সেই লক্ষ্য আগত ৰাখি মই মোৰ কামখিনি কৰি গৈছোঁ। আৰু এতিয়া মই মোৰ লক্ষ্যৰ বাহিৰে বেলেগ কথা একো ভাবিবই নোৱাৰোঁ। আমিওতো এইখন কলেজলৈ কিবা এটা নহয় কিবা এটা লক্ষ্য লৈয়ে আহিছোঁ ন। আমিও পঢ়া পাতি কৰি আছোঁ, কিন্তু তোমাৰ দৰে আৰু নন ষ্টপ পঢ়া আৰু
কিতাপৰ মাজেৰে ডুবি নাযাওঁ দিয়া। পঢ়া শুনাৰ বাহিৰে আমাৰো বেলেগ এটা লাইফ আছে। মই যিটো ভাল দেখিছো সেইটো কৈছিলো আৰু বাকী তোমাৰ মৰ্জি, যি কৰা। বৰ আহে একেবাৰে লেকচাৰ দিবলৈ, পঢ়া পঢ়া দেখিম নহয় পঢ়ি কিমান ফালিয়ে। মনটো মোৰো যায় ৰঙীন পৃথিৱীখনত খোজ দিবলৈ, কিন্তু মন গ'লে সকলোখিনি সম্ভৱ নহয়। কাৰণ মই ভালদৰে জানো মায়ে কিমান কষ্ট কৰি মোক গুৱাহাটীত পঢ়ুৱাবলৈ পঠাইছে। গতিকে মাৰ কষ্টখিনি মই অথলে যাব দিব নোৱাৰো। প্ৰথমে মই মোৰ লক্ষ্য স্থিৰ কৰি লওঁ, তাৰ পাছত মই ৰঙীন পৃথিৱীখনত খোজ পেলাম। এতিয়া মই এনেকৈ ফ্ৰেণ্ডছৰ কথা শুনি তেওঁলোকৰ লগত ওলাই মেলি যাবলৈ হ'লে মোৰ পঢ়া শেষেই হ'ব। তেওঁলোকৰ কথা বেলেগ, ধনী মানুহৰ ধনী ছোৱালী, পঢ়া পাতি নকৰিলেও কোনো কথা নাই। কিন্তু আমাৰ আকৌ তেনেকৈ নহয় ন, এটকা এটা খৰচ কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিব লাগে। গতিকে মই তেওঁলোকৰ মতে চলিলে নহ'ব। ইমান গৰম, ইমান চোকা ৰ'দ দিছে। কলেজৰ পৰা হোষ্টেললৈ খোজকাঢ়ি আহোঁতে একেবাৰে বিহু দেখি যাওঁ। গছজোপা তলত বৰ ঠাণ্ডা ঠাণ্ডা লাগিছে, ইয়াতে অকণমান ৰখি লওঁ। বা বৰ ভোক লাগিছে, তোমাৰ ওচৰত খাবলৈ কিবা আছে যদি দিয়াচোন। মোৰ ওচৰত তেনেকৈ খোৱা বস্তু একো নাই নহয়, মই কলেজৰ পৰাহে আহিছোঁ। তোমাৰ ইমান ভোক লাগিছে যদি মোৰ লগতে ব'লা, হোষ্টেললৈ যাওঁ, তাতে মই তোমাক কিবা এটা খাবলৈ দিব পাৰিম। বা কলেজত চাগে পঢ়িবলৈ বৰ ভাল নহয়নে? তুমি কলেজতো পঢ়িবলৈ পাইছা, তোমালোকৰহে ভাল। মোৰ যে পঢ়িবলৈ ইমান মন যায়, কিন্তু মন গ'লে কি হ'ব? মায়ে দেখোন দেউতা ঢুকোৱাৰ পাছত আমাক ভালকৈ খোৱাই যোগাৰ দিব নোৱাৰে। প্ৰায় আমি লঘোণতে থাকিব লগা হয়। লঘোণে ভোকে আৰু পঢ়াৰ কথানো বেলেগকৈ কি চিন্তা কৰিম। হয় নেকি? পিছে তোমালোকৰ নাম? মোৰ নাম পৰিস্মিতা, আৰু এইজনী মোৰ ভণ্টি, তাইৰ নাম পৰিণীতা। তোমাৰ সঁচাকৈ পঢ়িবলৈ বহুত ইচ্ছা আছে নেকি পৰিস্মিতা? বা সঁচাকৈ মোৰ যে পঢ়িবলৈ বৰ ইচ্ছা আছে, কিন্তু ইচ্ছা থাকিলেনো কি হ'ব নহয়নে? আমাৰ দৰে দুখীয়া মানুহে এইবিলাক সপোন দেখাটোৱেই ভুল। চিন্তা নকৰিবা আৰু এনেকৈ ভাগিও নপৰিবা। তোমালোকৰ যদি ইমান পঢ়াৰ ইচ্ছা আছে, তেতিয়াহ'লে তোমালোকৰ ইচ্ছা সোনকালে পূৰণ হ'ব। তোমালোকৰ ওচৰত যিমান এনেকুৱা ল'ৰা ছোৱালী আছে, কালিৰ পৰা সকলোকে এই গছজোপাৰ তললৈ আবেলি সময়ত মাতি দিবা। কালিৰ পৰা মই তোমালোকক পঢ়ুৱাম, হ'বনে? বা তোমাৰ কথাষাৰ শুনি যে ইমান ভাল লাগিছে। মোৰ লগৰ আৰু আছে জানানে, তাহাঁতৰো পঢ়িবলৈ বৰ ইচ্ছা আছে। মই এতিয়াই তাহাঁতক খবৰ দিমগৈ, তাহাঁতে খবৰটো শুনিলে বৰ ভাল পাব। মই যাওঁ বা, কালিলৈ আবেলি ইয়াতে লগ পাম। বাৰু বা এতিয়া যাব নালাগে, তোমালোকৰ ভোক লাগিছে বুলি কৈছিলা নহয়, ব'লা মোৰ লগত হোষ্টেললৈ ব'লা। নালাগে বা, এতিয়া মোৰ আৰু ভোক নাই। তোমাৰ কথাষাৰে মোৰ পেটৰ ভোক একেবাৰে নাইকিয়া কৰি দিলে। তুমি নুবুজিবা কিমান মনটো শান্তিৰে ভৰি পৰিছে। মই এতিয়া যাওঁ দিয়া, মই লগৰ কেইজনীকো খবৰ দিওঁগৈ। ছোৱালীজনীৰ পঢ়িবলৈ সঁচাকৈ বৰ ইচ্ছা আছে। অভাৱতে স্বভাৱখিনি নষ্ট হৈ যোৱাৰ দৰে হৈছে। একো নাই, মই আজৰি পুৱাই এহেঁতক অকণমান পঢ়ুৱা শুনা কৰিব লাগিব। মোৰ সহায়তে যদি এহেঁতে দুই এটা কথা জানিব পাৰে, তেতিয়াহ'লে মোৰেই ভাল লাগিব। এতিয়া মই যাওঁ, বৰ ভাগৰ লাগিছে। ঐ লাকিছা না, মই যে কৈছিলোঁ অৰ্পিতাৰ কথা, সেইজনী ইয়াতো একেবাৰে কিতাপৰ মাজতেই ডুবি আছে। যেনেকৈহে পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট দেখুৱাইছে নহয়, এইজনী দেখিবলৈ মন নোযোৱা হ'ল। অকল পঢ়াৰ কথাকেই কৈ থাকিব পাৰে, পঢ়াৰ বাহিৰে তাই যে বেলেগ এটা লাইফ আছে নাজানেই হ'বলা। আনি ময়ো কথাটো নটিচ নকৰা নহয়, দেখিছোঁ নহয় কলেজলৈ যেতিয়াৰ পৰা আহিছে নহয়, নন ষ্টপ পঢ়াৰ মাজতেই থাকিব বিচাৰে। এনে একেবাৰে পঢ়ি শুনি ফালিব, গাঁৱলীয়া ভূত কৰবাৰ। বলচোন মাত এষাৰ দিওঁ। হাই অৰ্পিতা, কি খবৰ, ভালে আছানে? মোৰ ভালেই দিয়া, তোমালোকৰ? আমাৰো ভালেই। পিছে অৰ্পিতা, নন ষ্টপ পঢ়াৰ মাজতে ডুবি থাকি কি পোৱা হয়? মোৰ যে কিতাপখন চাবলৈকে মন নাযায়। তুমিনো কেনেকৈ আৰু কিতাপৰ মাজতে ডুবি থাকিব পাৰা নহয়? তোমাক দেখিলে কিবা এলাৰ্জিহে হয় মোৰ। আচলতে গাঁৱৰ পৰা চহৰলৈ একমাত্ৰ লিখা পঢ়া কৰি কিবা এটা ভৱিষ্যতে কৰাৰ উদ্দেশ্য লৈয়ে আহিছোঁ। বহুত কষ্টৰ পাছত চহৰত পঢ়িবলৈ আহিছোঁ। গতিকে মই মোৰ লক্ষ্য আগত ৰাখি কৰিবলগীয়া কামখিনি কৰি গৈছোঁ মাথো। হওক তোমাৰ এইবিলাক ফটা লেকচাৰ। আচলতে তোমালোকৰ দৰে গাঁৱলীয়া ভূতবিলাকে বাহিৰৰ পৃথিৱীখনৰ বিষয়ে একোৱেই নাজানা। গাঁৱলীয়া ভূত কৰবাৰ
তোমাক দেখি থাকিলে মোৰ কিবা অশান্তিহে লাগিছে আৰু আমাৰ সন্মুখত থাকিলে এইদৰে কিতাপখন জপাই দিবা দেই। এইদৰে দেখি দেখি মোৰ কিবা নিজৰে মাথাটো গৰম হৈ গৈছে। মই এতিয়া তাতনো কেনেকৈ কি কৰিম কোৱাচোন? তোমালোকে মোক নেদেখাকৈ গ'লে হ'ল ন? মোৰ সন্মুখতনো কিয় আহি থাকিব লাগে? মইতো তোমালোকক একো অশান্তি কৰা নাই। এইজনীৰ লগত কথা পতাই বেকাৰ, ব'ল ইয়াৰ পৰা যাওঁ। ই যে অৰ্থ নাইকিয়া কথা কিছুমান কয়, পঢ়া শুনা কিবা গাঁৱলীয়া ভূতেহে কৰে নেকি? একো অৰ্থ নোহোৱা কথা কিছুমান কয়। এইবিলাকৰ কথাত মূৰ ঘমাই কোনো লাভ নহ'ব। মই যি কামত ইয়ালৈ আহিছোঁ, মোৰ নিজৰ কামত ধ্যান দিয়াটোৱে মোৰ বাবে ভাল হ'ব। তোমালোক এতিয়া যোৱা, কালিলৈ আকৌ ইমান সময়তে আহিবা। ঠিক আছে। কোন আপুনি? আৰু সদায় সদায় ইয়াত এনেকৈ ৰখি আপুনি কি চাই থাকে? নমস্কাৰ, মোৰ নাম বিশ্ব আৰু মোৰ ঘৰ এইখন চহৰতে। আচলতে মই এটা NGOত কাম কৰোঁ আৰু মই যিটো NGOত কাম কৰোঁ সেই NGOটোৰ ফালৰ পৰাও এইদৰে দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনা কৰাত সহায় কৰে। এদিন মই হঠাতে এইফালেদি কামেৰে যাওঁতে আপোনাক এই সৰু ল'ৰা ছোৱালীখিনিৰ মাজত পঢ়ুৱাই থকা দেখিলোঁ আৰু এই দৃশ্যটো দেখি মোৰ বৰ ভাল লাগিল। সেয়ে মই আজিকালি প্ৰায়ে ইয়ালৈ আহোঁ। আপুনি ল'ৰা ছোৱালীখিনিক ইমান ধুনীয়াকৈ পঢ়ুৱাই, মই চাই থাকি বৰ ভাল পাওঁ। লগতে আৰু দুটামান কথা মোৰ আপোনাৰ লগত পাতিবলগীয়াও আছিল। আপোনাৰ মোৰ লগত পাতিবলগীয়া কথা কওকচোন বাৰু। মই আপোনাৰ বিষয়ে ওচৰে পাজৰে খা খবৰ কৰি গম পাইছোঁ আপুনি ইয়াৰে কলেজত পঢ়া পাতি কৰি আছে আৰু পঢ়া শুনাৰ মাজতে যে এইদৰে সৰু ল'ৰা ছোৱালীখিনিক ইমানখন সময় দিব পাৰিছে, সঁচাকৈ আপুনি বহুত ধন্যবাদৰ যোগ্য। ময়ো আপোনাৰ এই কামত সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ আৰু আমাৰ NGO ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা এই সৰু সৰু ল'ৰা ছোৱালীকেইটাক কৰি দিব পাৰোঁ মই কৰি দিম বুলি ভাবিছোঁ আপোনাৰ জৰিয়তে, যদিহে আপুনি অনুমতি দিয়ে। আচলতে এই দুখীয়া দুখীয়া যে ল'ৰা ছোৱালীখিনি, এওঁলোকৰো পঢ়াৰ প্ৰতি এটা বৰ আগ্ৰহ আছে, কিন্তু অভাৱৰ বাবে তেওঁলোকৰ সৰু সৰু সপোনবিলাক কলিতেই মৰহি গৈছে। সেইবাবে মই তেওঁলোকৰ সপোনখিনি অকণমান কিমানখিনি পাৰোঁ নাজানো, কিন্তু যিখিনি পাৰিছোঁ মই নিজৰ সময়ৰ মাজৰ পৰাই অকণমান সময় উলিয়াই তেওঁলোকৰ মাজত মই বিলাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ NGO যোগেদি যদি সেই দুখীয়া ল'ৰা ছোৱালীখিনি উপকৃত হয়, তাতনো মই কিয় বাধা দিম? আৰু এনেকুৱা ভাল কাম কৰিবলৈ মানুহক অনুমতিৰ প্ৰয়োজন নাই নহয়। আপুনি ঠিকেই কৈছে। তথাপিও আপুনি যেতিয়া তেওঁলোকৰ মাজত এইদৰে শিক্ষা প্ৰদান কৰি আছে, মই মাজতে এণ্টি মাৰিব নোৱাৰোঁ ন। সেয়ে মই আপোনাৰ অনুমতি লৈ ল'ম বুলি ভাবিলোঁ। আৰু যদি আপুনি সঁচাকৈ অনুমতি দিয়ে, তেতিয়াহ'লে কাইলৈৰ পৰা ময়ো আপোনাৰ লগত এইদৰে সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ। নিশ্চয়। আপুনি ইমানখিনিলৈকে আগবাঢ়ি অহাৰ বাবে আপোনাকো বহুত বেছি ধন্যবাদ। আচলতে কিছুমান NGOৰ এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত চকুৱে নপৰে। আপুনি যে এইদৰে নিজে আগবাঢ়ি আহিছে, সঁচাকৈ মোৰ মনটো বহুত ভাল লাগি গৈছে। আৰু আপুনি যদি সহযোগিতা কৰিবলৈ আহে, এক প্ৰকাৰে মোৰ অকণমান সুবিধাই হ'ব, কাৰণ মোৰো এক্সামৰ ওচৰ পাইছেহি। 2 এদিনৰ পাছতে এক্সাম আৰম্ভ হ'ব আৰু মই অকলশৰীয়া হৈ থাকিলে আচলতে এক্সামৰ কেইদিন এওঁলোকক মই পঢ়া শুনাত সহায় কৰিব নোৱাৰিম। এতিয়া আপুনিও যদি মোৰ লগত থাকে, তেতিয়া মই বহুতখিনি সহায় পাম। ঠিক আছে, মই তেতিয়াহ'লে অহাকালিৰ পৰা আহি যাম। কিন্তু ইমানখিনি কথা পাতিলোঁ, আপোনাৰ নামটোকে নুসুধিলোঁ। চাওকচোন, আপোনাৰ নামটো? মোৰ নাম অৰ্পিতা ভূঞা। মোৰ ঘৰ গাঁৱত। মই ৰংদৈ গাঁৱৰ পৰা ইয়াত পঢ়িবলৈ আহিছোঁ। ধন্যবাদ। বাৰু এতিয়া মই গৈ থাকোঁ, অহাকালিলৈ পুনৰ লগ পাম। ঠিক আছে। এনেকৈয়ে বিষ্ণু আৰু অৰ্পিতাৰ পৰিচয় হ'ল আৰু বিষ্ণুৱেও প্ৰত্যেক দিনাই সৰু ল'ৰা ছোৱালীখিনিৰ লগত আহিবলৈ ধৰিলে। এক প্ৰকাৰ বিষ্ণু অহাৰ বাবে অৰ্পিতাৰ যথেষ্ট সুবিধাও হ'ল, কাৰণ তাই যেতিয়া এক্সাম থাকে বা কাম থাকে, তেতিয়া বিষ্ণুৱে সেইখিনি সময় চম্ভালি লয় আৰু যেতিয়া বিষ্ণুৰ কিবা দৰকাৰী কাম থাকে, সেই সময়খিনি অৰ্পিতাই অকলে চম্ভালি লয়। এইদৰেই থাকোঁতে থাকোঁতে কেতিয়ানো তেওঁলোকৰ এই সম্পৰ্ক বন্ধুত্বলৈ পৰিণত হ'ল, দুয়ো ধৰিবই নোৱাৰিলে। এতিয়া দুয়োৰে মাজত এটা ভাল বুজাবুজি, আৰু এই বন্ধুত্ব বেছি দিনলৈ নাথাকিল কিন্তু, কাৰণ এই বন্ধুত্বই ক্ৰমে প্ৰেমলৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে। আৰু ইয়াৰ পাছতনো কি হয় আহকচোন চাওঁ। বিষ্ণু, আজিতো ক্লাছ কৰাৰ কথা নাছিলে, তেনেহ'লে তুমি ইয়ালৈ আকৌ কিয় আহিব লাগে? ময়ো মিছাতে আহিব লগা হ'ল। অৰ্পিতা, মই ইয়ালৈ তোমাক আজি এটা বেলেগ কথা ক'বলৈহে মাতি আনিছোঁ। বেলেগ কথা? কিনো বেলেগ কথা কোৱাচোন। তুমি এটা কথা লক্ষ্য কৰিছানে মই নাজানো, কিন্তু আমাৰ এই সম্পৰ্ক বন্ধুত্বতে আৰু সীমাবদ্ধ হৈ থকা নাই। তোমাৰ কি হৈছে নাজানো, কিন্তু মোৰ বেলেগ এটাহে অনুভৱ হৈছে, কাৰণ আজিকালি তুমি নহ'লে মোৰ একোৱেই নহয়। তোমাক বাদ দি মই একো ভাবিবই নোৱাৰোঁ। মই ভাবিছোঁ
আমাৰ এই বন্ধুত্ব প্ৰেমৰ ৰূপ লৈছে। মই তোমাক ভাল পাই পেলাইছোঁ অৰ্পিতা, মই তোমাক ভাল পাওঁ। আৰু তুমি? সঁচা কথা ক'বলৈ হ'লে মোৰো তোমাৰ দৰে একেই হৈছে। জীৱনত পোন প্ৰথমবাৰৰ বাবে কাৰোবাক বিশ্বাসত লৈছোঁ আৰু অন্তৰত খাই দিছোঁ। বিষ্ণু, ময়ো তোমাক ভাল পাই পেলাইছোঁ। এনেকৈয়ে বিষ্ণু আৰু অৰ্পিতাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈ গ'ল। আৰু এই প্ৰেমৰ সম্পৰ্ক কেৱল মানসিকভাৱে সীমাবদ্ধ নাথাকিল। লাহে লাহে এই সম্পৰ্ক শাৰীৰিক ফালেও আগবাঢ়ি গ'ল। আৰু অৰ্পিতাই এতিয়া মাকলৈ ফোন কৰা একেবাৰে বাদেই দিলে। মাকে ফোন কৰিলেও তাইক গালি গালাজ পাৰি সামৰি থয়। এক প্ৰকাৰে অৰ্পিতাই এতিয়া মাকক দিবলৈ সময়েই নাই। কলেজৰ সময়খিনি কলেজে, বাকীখিনি বিষ্ণুৰ লগত পাৰ কৰোঁতেই যায়। এতিয়া অৰ্পিতা আগৰ সেই অৰ্পিতা হৈ থকা নাই। তাইৰ মনত সেই লক্ষ্য নাই, সেই স্থিৰতাও নাই। এতিয়া তাই দিনে নিশাই কেৱল বিষ্ণুৰ মাজতেই বিলীন হৈ থাকে। আৰু ইয়াৰ পাছত কি হয় চাওঁচোন আহক। মা, তই ইয়াত একো খবৰ খাতি নিদিয়াকৈ একেবাৰে মোৰ ৰুম পালেহি যে কিয়? তই এনেকৈ কৈছ যে নিজৰ ছোৱালীজনীৰ খবৰ ল'বলৈ আহিবলৈ সপাই খবৰ দি আহিব লাগে। তইতো মাৰক পাহৰিয়েই গ'লি। আজি 6 মাহ দিন হ'ল ফোন এটা কৰিব তোলে তোৰ নিজৰটো মনত নপৰে। মই ফোন কৰিলেও তই ৰিচিভ কৰিবলৈ সময় নাপা। যিদিনা ৰিচিভ কৰ সেইদিনাও গালি চালি পাৰি থৈ দিয়। ঐ, তই মোৰ এজনীহে ছোৱালী, তোৰ লৈ কিমান চিন্তা কৰি থাকোঁ একমাত্ৰ মইহে জানো। তোৰ বাৰু সেইখিনি দায়িত্ব নাইনে যে ঘৰত এজনী বেমাৰী মা আছে, খবৰ এটা কৰোঁ। তইতো সেইখিনি দায়িত্ব পালন নকৰই। তোৰতো মোৰ প্ৰতি অকণমানো মৰম নাই। কিন্তু সেই বুলি জানো মই নিজৰ পেটৰ সন্তানক পাহৰি থাকিব পাৰোঁ? সেয়ে ভাবিলোঁ নিজে গৈ খবৰ এটা কৰি আহোঁ। আৰু তোৰ কথা গাঁৱত যিবোৰ শুনিছোঁ সেইবিলাক সঁচা নেকি অৰ্পিতা? তই চহৰলৈ অহাৰ আগত মোক কি প্ৰতিশ্ৰুতি দিছিলি সেইবোৰ পাহৰি গ'লি নেকি? কি কথা শুনিছ তই? নতুনকৈ শুনিবলৈ কি আছে আৰু? তই চহৰত যিবোৰ কৰি আছ সেইবোৰেই শুনিছোঁ। তই এইবোৰ কৰিবলৈকে চহৰলৈ আহিছিলি নেকি? এইবোৰ কৰিবলৈকে মই গহনা গাঁঠৰি বিক্ৰী কৰি তোক চহৰলৈ অহাৰ ব্যৱস্থা কৰি দিছিলোঁ নেকি? অ' মা, ইমানকৈ নিচিঞৰিবি। এটা কথা পাহৰি নাযাবি, এইটো মোৰ জীৱন। গতিকে মোৰ জীৱন মই কি কৰোঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰিব। মোক কোনোবাই হেৰাছমেণ্ট কৰিলে মই মোৰ জীৱনৰ ৰাস্তা সলনি কৰিব নোৱাৰোঁ নহয়। আৰু হয়, গাঁৱত যিবোৰ ওলাইছে সেইবোৰ সঁচা। ইয়াৰ এজন ল'ৰাক মই ভাল পাওঁ। আৰু ভাল পোৱাই নহয়, তাৰ লগত মই গোটেই জীৱন থকাৰ প্ৰতিশ্ৰুতি দিছোঁ। গতিকে তই এইবোৰ কথাত মাথা নুসুমুৱালে মই ভাল পাওঁ। তই মোক এনেকৈ কথা ক'ব পৰা হ'লি? তই চহৰত পঢ়িবলৈ আহি দেখোন বহুত ডাঙৰ হৈ গ'লি। অৰ্পিতা, তোক মই এতিয়াও কৈছোঁ, এই চহৰত মানুহ চিনি পোৱাটো বহুতেই টান। তাৰ মনত কি সোমাই থাকে ধৰিব নোৱাৰি। গতিকে এইখন চহৰত ঠগন খাবলৈ বেছি সময় নালাগে। গতিকে মানুহ চিনি বুজি লৈ যিকোনো কামত আগবঢ়াটো ভাল। মই এটাই প্ৰাৰ্থনা কৰোঁ, তোৰ লগতো যাতে তেনেকুৱা নহওক। মই এতিয়া সৰু হৈ থকা নাই যে তই মোক হাতত ধৰি ধৰি ভাল ৰাস্তা বিচাৰি বিচাৰি নিবি। এতিয়া ভাল ৰাস্তা বিচাৰি মই নিজেই যাব পৰা হ'লোঁ। মই মানুহ চিনি পাব পৰা হ'লোঁ। গতিকে তই মোক লৈ ইমান চিন্তা কৰিব নালাগে। তই নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰ। আৰু এটা কথা ভালকৈ কৈ দিওঁ, এইদৰে মোৰ ৰুমলৈ মন গ'লেই গুচি নাহিবি। ইয়াত তোক এনেকুৱা অৱস্থাত কোনোবাই দেখিলে মই বৰ লাজত পৰিব লাগিব। হ'ব, তোৰ কথা কেইষাৰে মোৰ মনত হুলে বিন্ধাতি পিন্ধিছে। তোৰ পৰা এনেকুৱা ব্যৱহাৰ পাবলৈ মই গাঁৱৰ পৰা বাট কৰি বাই চহৰলৈ অহা নাছিলোঁ। মই তোৰ মাৰ। গতিকে তোৰ ভালটো চিন্তা কৰোঁ বাবে দুখে কষ্টৰে মই গাঁৱৰ পৰা চহৰ পাইছোঁহি। কিন্তু চহৰত আহি যে তোৰ পৰা এনেকুৱা ব্যৱহাৰ পাম মই কেতিয়াও ভবা নাছিলোঁ। আজিৰ পৰা নাহোঁ দে। মই আকৌ জনা নাছিলোঁ নহয় তই যে চহৰলৈ অহাৰ পাছত নিজৰ মাৰক আনৰ আগত পৰিচয় দিবলৈ লাজত পৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। আজি যেতিয়া তোৰ মুখেৰে শুনিলোঁ, এতিয়াৰ পৰা আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মাথো এটা কথা মনত ৰাখিবি, ৰঙীন চহৰৰ ৰঙীন মুখা পিন্ধা মানুহৰ চৰিত্ৰ চিনি পাবলৈ বহুত টান। গতিকে তই যাতে কেতিয়াও খালত নপৰ, মই সেই কথাষাৰৰ সকিয়নি দিবলৈহে ইয়ালৈ আহিছিলোঁ। তই বেয়া নাপাবি, মই এতিয়া যাওঁ দে। হ'ব যা, তই মোক ভাষণ দিব নালাগে। মই কি ভাল কি বেয়া ভালদৰে বুজি পাওঁ। বুজি পাওঁ যদি ভালেই বাৰু, কিন্তু এটা কথা মনত ৰাখিবি, চাবি যাতে তোৰ কিছুমান কামৰ বাবে মই গাঁৱত মূৰ তুলিব নোৱাৰা নহওঁ। তোক গাঁৱৰ পৰা চহৰলৈ মই পঢ়ি শুনি ভাল মানুহ হ'বৰ বাবেহে পঠিয়াইছিলোঁ। এইদৰে ৰঙীন পৃথিৱীত খোজ কাঢ়িবলৈ পঠিওৱা নাছিলোঁ। গতিকে নিজৰ সন্মানৰ কথা ভাবি আগলৈ খোজ দিবি। একেবোৰ কথাকে কৈ কৈ মানে ইৰিটেট কৰি দিছে। হ'ব যোৱা এতিয়া, এইবিলাক কথা মোক শুনাই থাকিব নালাগে। মোৰ এনেকুৱা কিয় হৈছে? ইমান বমি বমি লাগিছে, মোৰতো ঘূৰা ঘূৰা লাগিছে। কেনেবাকৈ নাই, মই আৰু পলম কৰিলে নহ'ব। মই এতিয়াই বিষ্ণুক ফোন কৰি কথাখিনি ক'ব লাগিব আৰু যিমান পাৰোঁ সোনকালে হস্পিটেললৈ যাব লাগিব। বাইদেউ, ৰিপৰ্টকেইটা চালেনে? কি আছে ৰিপৰ্টত? অঁ, চালোঁ। ৰিপৰ্টটো চাই ভালেই লাগিছে। আপোনালোকৰ ভাল খবৰ আছে? ভাল খবৰ? মিষ্টাৰ, বৰ ভাল খবৰ আছে। আপোনালোকক অভিনন্দন জনালোঁ।
আপোনালোকৰ নতুন আলহী আহিব ওলাইছে। আৰু মানে আৰু কি, আপোনালোক মাক দেউতাক হ'ব ওলাইছে। কি মাক দেউতাক? হয়, মাক দেউতাক। পিছে আপুনি ইমান ভয় কিয় কৰিছে? ভয় নকৰিব, আৰু অকণমান ৰ'ব, মই মেডিচিন কেইটামান লিখি দিওঁ। সেইকেইটা মেডিচিন সময়মতে খোৱা লোৱা কৰিব, আৰু এতিয়াৰ পৰা অকণমান নিজৰ কেয়াৰ ল'ব। মিষ্টাৰ, আপোনাৰ মিছেছক বৰকৈ টান কাম কৰিবলৈ নিদিব। এতিয়াৰ পৰা যিমান পাৰে ৰেষ্টত ৰাখিব। ঠিক আছে। বিষ্ণু, তোমাৰ কি হ'ল? তেতিয়াৰ পৰা এতিয়ালৈকে এটা মাতো মতা নাই যে? তুমি খবৰটো শুনি বেয়া পাইছা নেকি? এই খবৰটো শুনি ভাল পাবলগীয়া কিবা আছে বুলি মই ভবা নাই। তুমি এই খবৰটো ভাল বুলি ভাবিছা? বিষ্ণু, মইতো এই খবৰটো শুনি ভালেই পাইছোঁ, কাৰণ আমি দুয়ো যিহেতু ভৱিষ্যতে এখন ঘৰ সংসাৰ পতাৰ কথা ভাবিছোঁৱেই। গতিকে এতিয়া আৰু বেছি পলম কৰি থাকিলে নহ'ব। যিমান পাৰোঁ সোনকালে আমি বিয়াখন পাতি ল'ব লাগিব। পিতা, মই মানি লৈছোঁ, আমি দুয়োৱে একেলগে এখন সংসাৰ পতাৰ কথা ভাবিছিলোঁ, কিন্তু ইমান সোনকালে মই তোমাক বিয়া কৰোৱাৰ কথা ভবা নাছিলোঁ, বিশেষকৈ এইটো অৱস্থাৰে। তুমি কি কৈছা এইবোৰ? এইটো অৱস্থাৰে মানে? অৰ্পিতা, তুমি হয়তো মোৰ ফেমিলি বেকগ্ৰাউণ্ডৰ বিষয়ে ভালদৰে এতিয়াও নাজানা। মই এখন অভিজাত্য ঘৰৰ সন্তান। এখন অভিজাত্য ঘৰৰ সন্তান হিচাপে মই এইটো ভুল কৰিব নোৱাৰোঁ। গৰ্ভত সন্তান থকাৰ অৱস্থাত মই তোমাক বিয়া কৰাই লৈ যাব নোৱাৰোঁ, আৰু এইটো অৱস্থাৰে মই তোমাক বিয়া কৰাই লৈ গ'লে মোক ঘৰৰ পৰা যে বাহিৰ কৰি দিব সেইটো মই ভালদৰে জানো, আৰু মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ মানে মই ইমানখিনি সা সম্পত্তিৰ পৰাও বঞ্চিত হ'ব লাগিব। গতিকে মই এই ভুলটো কৰি পথৰ ভিক্ষাৰী হ'ব নিবিচাৰোঁ। আৰু এটা কথা, মই তোমাৰ কথা এতিয়ালৈকে মোৰ ঘৰৰ কাৰো আগতে কোৱা নাই। মই নাজানো মোৰ ঘৰৰ মানুহে তোমাৰ দৰে এজনী গাঁৱলীয়া ছোৱালীক বোৱাৰী হিচাপে মানি ল'ব নে নলয়। আৰু এতিয়াতো কথা বেলেগেই হৈ গ'ল। তোমাক গৰ্ভ অৱস্থাৰে মই বিয়া কৰাই লৈ গ'লে মোক ঘৰৰ পৰা ত্যায্যপুত্ৰ কৰিবলৈ বেছি সময় নালাগে। গতিকে মোৰ লগত যদি বিয়া পাতিবলৈ বা বিয়া সোমাবলৈ তোমাৰ মন আছে, তেতিয়াহ'লে এই সন্তানটো গৰ্ভতে নষ্ট কৰিব লাগিব। চুপ থাকা তুমি, আৰু এষাৰো কথা নকবা এই গৰ্ভৰ সন্তানটোৰ বিষয়ে। এই গৰ্ভৰ সন্তানটোৰ গাত কি দুখ আছে তাক এইদৰে গৰ্ভতে নষ্ট কৰিবলৈ? মই নোৱাৰো তোমাৰ দৰে নিষ্ঠুৰ হ'বলৈ। আৰু বিষ্ণু, তোমাৰ সেইবোৰ ডাঙৰ ডাঙৰ কথা ক'ত গ'ল? তুমি দেখোন বৰকৈ কৈছিলা তুমি মোৰ বাবে সকলোখিনি কৰিব পাৰিবা, সকলোবোৰ ত্যাগ কৰিব পাৰিবা। আৰু তুমি যে এতিয়ালৈকে মোৰ কথা তোমাৰ ঘৰত কোৱা নাই, সেই কথাটো তুমি মোক আজিও কিয় জানিবলৈ নিদিছিলা? যদি মোক তোমাৰ বিয়াৰ পতাত সন্দেহ আছিলে বা তোমাৰ ঘৰে মোক মানি নল'ব বুলি তুমি জানিছিলা, তেতিয়াহ'লে মোৰ লগত ইমানখিনি কিয় আগবাঢ়িছিলা? মোৰ জীৱনটো তুমি কিয় ধ্বংস কৰিলা? তুমি ক'ত অধিকাৰ পালা? অধিকাৰ দেখোন তুমি মোক নিজেই দিছিলা। মইতো তোমাক একো জোৰ জবজ কৰা নাই। কোৱা, মই জানো তোমাক কিবা জোৰ জবজ কৰিছিলোঁ? নাই কৰা। তুমি মোক নিজেই সুবিধা দিছিলা। এতিয়া ইমানকৈ ডাঙৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু শুনা, মই তোমাক মিছা প্ৰতিশ্ৰুতি দিয়া নাই, কিন্তু মই গৰ্ভত সন্তান থকাৰ অৱস্থাত তোমাক বিয়া কৰাই নিব নোৱাৰোঁ। মই তোমাক কৈছোঁ তুমি এবৰ্চন কৰা, তাৰ পাছত আমি বিয়াৰ কথা চিন্তা কৰিম। কিন্তু তুমি যদি এইটো মানি নোলোৱা, তেতিয়াহ'লে মোৰ লগত বিয়া হোৱাৰ আশা তুমি বাদ দিয়া। বিষ্ণু, প্ৰয়োজন হ'লে মই তোমাৰ লগত সম্পৰ্কই শেষ কৰিম, কিন্তু তথাপিও মই এই গৰ্ভৰ নিষ্পাপ শিশুটো গৰ্ভতে মাৰিব নোৱাৰো। মই তাক পৃথিৱীলৈ আনিম। হ'ব, ইয়াত এতিয়া এইদৰে নাটক কৰি থাকিব নালাগে। মানুহে দেখিলে কি বুলি ভাবিব? ব'লা ইয়াৰ পৰা। তুমি যোৱা, মই নিজেই যাব পাৰিম। ঠিক আছে, তুমি তেতিয়াহ'লে ৰিক্সা এখন লৈ গুচি যাবা। মই যাওঁ, মোৰ কামো আছে। বিষ্ণু, শুনাচোন। নাই, এতিয়া তাৰ মোৰ কথা শুনিবলৈকো সময় নাই। এতিয়া বাৰু মই কি কৰিম? হে ভগৱান, মোক কিবা এটা ৰাস্তা দেখুওৱা। 3 মাহত ভৰি দিলো, কিন্তু এই 3 মাহে এদিনো বিষ্ণুৱে মোৰ খবৰ এটা ল'বলৈ সময় নাপালে। প্ৰথম অৱস্থাত ভাবিছিলো সি মোৰ ওপৰত খং কৰি মোৰ পৰা আঁতৰি আছে, কিন্তু নাই, সি সঁচা অৰ্থত মোক প্ৰতাৰণা কৰিলে। সি মোৰ শৰীৰটোলৈহে খেলা খেলিলে। কি কৰা নাছিলো মই তাৰ বাবে? তাৰ প্ৰেমত অন্ধ হৈ মই মোৰ মাকো গালি পাৰিলো, ইমান বেয়াকৈ ব্যৱহাৰ কৰিলো। মাৰ খবৰ এটা কৰিবলৈও মই সময় পোৱা নাছিলো, কেৱল তাৰ বাবে। কিন্তু
তাৰ বিনিময় সি মোক কি দিলে? সি মোক এইদৰে দুমোজাত পেলাই অকলশৰীয়া কৰি গুচি গ'ল। আচৰিত ল'ৰা, ইমানকৈ ফোন কৰিলোঁ, ফোন ৰিচিভ নকৰিলে, আৰু এতিয়াতো তাৰ ফোনেই ছুইচ অফ। সি চাগে আগৰ নাম্বাৰ চেঞ্জেই কৰি দিলে। ভৱিষ্যত গঢ়িবলৈ আহি দেখোন মই ভৱিষ্যতটো ধ্বংসহে কৰি পেলালোঁ। ঘৰলৈ উভতি যাবলৈও ৰাস্তা নাই। কোনখন মাক মুখেৰে মই মাক এইবোৰ কথা ক'ম? কেনেকৈ ক'ম? যাৰ প্ৰেমত অন্ধ হৈ নিজৰ জন্ম দিয়া মাকো চিনি নোপোৱা হৈছিলোঁ, সেইজনে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। কিন্তু যিমান হ'লেও মোৰ এই বিপদৰ সময়ত কেৱল মায়েহে মোক সহায় কৰিব পাৰিব। গতিকে এবাৰ গাঁৱলৈ গৈ চোৱাটো ভাল হ'ব। মই জানো মই গাঁৱলৈ গ'লে মোৰ বাবে মায়ে বহুত ঠাট্টা মস্কৰা শুনিব লাগিব, কিন্তু মোৰ যে তাৰ বাহিৰে একো ৰাস্তাই নাই। মই এই সন্তানটো জন্ম দিব বিচাৰোঁ, ডাঙৰ দীঘল কৰিব বিচাৰোঁ। গতিকে এই সন্তানটোৰ স্বাৰ্থত মই মাৰ ওচৰলৈ যাবই লাগিব। মই অতি সোনকালে মাৰ ওচৰলৈ যাম। মা, অ' মা, ঘৰত আছনে? মা, অ' মা, শুনিছনে নাই? আছনে ঘৰত? অৰ্পিতা, তই ইয়াত? মই সপোন দেখিছোঁ নেকি? তোৰ আকৌ আজি এই মাৰলৈ কি মনত পৰিল? আৰু তোক দেখোন দেখিবলৈ আজি কিবা এটা বেলেগ বেলেগ লাগিছে। কিয় অৰ্পিতা? অ' মা, মই ইয়াত। মই বহুত ডাঙৰ ভুল কৰিলোঁ মা। মই তোৰ কথা নুশুনি বৰ ডাঙৰ ভুল কৰিলোঁ। এতিয়া মই বৰ ডাঙৰ বিপদত পৰিছোঁ অ' মা। তই যদি পাৰ মোক মোৰ ভুলবোৰৰ বাবে ক্ষমা কৰি দে আৰু তোৰ ঘৰত আশ্ৰয় দে মা। কচোন তই এনেকৈ কন্দা কটা নকৰিবি। এনেকৈ কন্দা কটা কৰিবলৈ আকৌ কি হ'ল? আৰু নিজৰ ঘৰখনত তই এইদৰে থকাৰ কথা কৈছ যে, তোক আকৌ মোৰ ঘৰত কিয় থাকিবলৈ নিদিম? ঘৰৰ ছোৱালী ঘৰলৈ আহিছ, ইয়াতে আকৌ কি ডাঙৰ কথাটো হ'ল? এনেকৈ কন্দা কটা নকৰিবিচোন। তই জানো মোৰ লগত কি হৈছে? আৰু মই জানো যেতিয়া মোৰ সত্যটো তই গম পাবি, তেতিয়া তই মোক এই ঘৰত থাকিবলৈ নিদিয়। সেইবাবে কৈছো তই মোক তোৰ ঘৰত থাকিবলৈ দে। মই বহুত ডাঙৰ প্ৰতাৰণাৰ বলি হলো অ' মা। তই কচোন কি হৈছে তোৰ? এইদৰে কন্দা কটা কৰি নাথাকিবি। তই কান্দিলে মই বৰ কষ্ট পাওঁ। মা, যিটো ল'ৰাৰ প্ৰেমত অন্ধ হৈ মই তোকো চিনি নোপোৱা হৈছিলোঁ, সেই ল'ৰাটোৱে মোৰ লগত খেলা খেলিলে। মোৰ শৰীৰটোৰ লগত খেলা খেলিলে। মোক গৰ্ভৱতী কৰি সি মোক এৰি গুচি গ'ল। তই এইবোৰ কি কথা কৈছ? কি শুনিছো এইবোৰ মই? অ' মা, মই যি কৈছো সঁচাই কৈছো, আৰু তই যি শুনিছ সকলোবোৰ সঁচাই শুনিছ, ঠিকেই শুনিছ। মই ভৱিষ্যতৰ সপোন দেখি ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে চহৰলৈ গৈছিলো, কিন্তু চহৰৰ ৰঙীন পৃথিৱীখনত ভৰি দি মই নিজৰ ভৱিষ্যত ধ্বংস কৰি উভতি আহিলো। তই যি কৈছিলি সঁচাই কৈছিলি মা। তোৰ কথা শুনা হলে আজি মোৰ লগত এনেকুৱা কেতিয়াও নহ'লহেঁতেন। এতিয়া ক, এইবোৰ হোৱাৰ পাছত তই জানো মোক তোৰ ঘৰত ৰাখিবি? যিমান যি হ'লেও তই মোৰ সন্তান। তই মোৰ কথা নুশুনি বহুত ডাঙৰ ভুল কৰিলি। সেই ভুলৰ ভগৱানে তোক শাস্তি দিছে। আৰু তোৰ এই বিপদৰ সময়ত মই যদি তোৰ লগত নাথাকোঁ, কোন থাকিব? গতিকে এইখন ঘৰতেই তোক ৰাখিম, তই চিন্তা নকৰিবি। কিন্তু মা, মই তোৰ লগত ইয়াত থাকিলে মই কৰা ভুলৰ বাবে গাঁৱৰ মানুহৰ কথা তইও শুনিব লাগিব। মোৰ লগতে তইও হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিব। তই জানো পাৰিবি এইবোৰ সহ্য কৰিবলৈ? সেইটো ময়ো বুজিছোঁ, কিন্তু তথাপিও জানো তোক মই নিথৰুৱা হ'বলৈ এৰি দিব পাৰিম? যি হয় হ'ব। এতিয়া আহ ভিতৰলৈ। অৰ্পিতাই যিমান ভুল কৰিলেও নিজৰ মাকজনীয়ে জানো এৰি দিব পাৰে? মনত এসোপা দুখ লৈ হ'লেও অৰ্পিতাক সেইখন ঘৰতেই থাকিবলৈ দিলে। অৰ্পিতা গাঁৱলৈ অহাৰ পাছত যেতিয়া তাইৰ কথাবোৰ গাঁৱত বুবু বাবাকৈ ওলাবলৈ ধৰিলে, গাঁৱৰ মানুহে তাহাঁতৰ কথালৈ আলোচনা কৰিবলৈ ধৰিলে। বহুতেইতো আহি ঘৰতে বেয়াকৈ কৈ গ'ল, আৰু কিছুমানে গাঁৱৰ পৰা উলিয়াই দিবলৈও চেষ্টা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত সেইখিনি নহ'লগৈ। ইমানখিনি হোৱাৰ পাছতো অৰ্পিতাৰ মাকে কেতিয়াও অৰ্পিতাক অকলশৰীয়া কৰি দিয়া নাছিল, সকলো সময়তে সংগ দিছিল। আৰু এটা সময়ত অৰ্পিতাই এজনী ধুনীয়া ছোৱালী জন্ম দিলে আৰু নাম ৰাখিলে অপৰাজিতা। অপৰাজিতা যেতিয়া
এদিন দুদিনকৈ 4 বছৰত ভৰি দিলে, তেতিয়া অৰ্পিতাৰ বাকী থকা পঢ়াখিনিও আকৌ আৰম্ভণি কৰিলে। এটা সময়ত পঢ়া শুনাৰ সফল সমাপ্তি কৰি তাই এখন কলেজত অধ্যাপিকা হিচাপে নিযুক্তিও পালে। কিন্তু ইমানখিনি কৰি থকাৰ মাজতে অৰ্পিতাৰ মাকক হেৰুৱালে। অৰ্পিতা মাকৰ মৃত্যু হ'ল। তেতিয়া ঘৰখনত থাকিল কেৱল অৰ্পিতা আৰু অৰ্পিতাৰ ছোৱালী অপৰাজিতা। অপৰাজিতাও কিন্তু পঢ়াই শুনাই বৰ মেধাৱী আছিল, দেখাই শুনায়ো বৰ ধুনীয়া। তাই সকলো বিষয়তে ভাল মাৰ্ক লৈ পাছ কৰিছিল। এনেকৈ 22টা বছৰ পাৰ হৈ গ'ল আৰু অৰ্পিতা জীয়েক অপৰাজিতাই সেইখন চহৰতে এখন থানাত SI হিচাপে নিযুক্তি পালে। ইয়াৰ পাছতনো অপৰাজিতাই অৰ্পিতাৰ স্বামী অৰ্থাৎ সেই প্ৰতাৰণা কৰা মানুহজনক লগ পালেনে নাই, কিনো হ'ল চাওঁচোন আহক। হয়, আপোনাক চিনি পোৱা নাই। আপুনি কাক বিচাৰিছে? মই SI অপৰাজিতাক বিচাৰি আহিছিলোঁ। এইটো অপৰাজিতা ঘৰ হয়নে? অঁ হয় হয়, এইটো SI অপৰাজিতাৰে ঘৰ আৰু ময়েই অপৰাজিতা। কওকচোন কিবা দৰকাৰত আহিছিল? মই বহুত আশা লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। মোৰ এটা কেছ এই থানাখনত বছৰ বছৰ ধৰি পৰি আছে, কিন্তু কোনো সমাধানেই ওলোৱা নাই। আপুনি এতিয়া আমাৰ থানালৈ নতুনকৈ আহিছে আৰু শুনিছোঁ আপুনি বোলে কামে কাজে বহুত পাকৈত। সেইবাবে এটা মনত আশাও আহিছে, এইবাৰ নিশ্চয় মই ন্যায় পাম। সেইবাবে মই আপোনাক লগ কৰিবলৈ ঘৰলৈকে আহিলোঁ। হয় নেকি? বাৰু আপোনাৰ কেছটোনো কি কওকচোন। কেছ মানে মই বৰ প্ৰতাৰণাৰ বলি হৈছোঁ জানেনে। মোক প্ৰতাৰণা বেলেগ কোনেও কৰা নাই। মোৰ পত্নী, মোৰ সন্তানে মোৰ লগত প্ৰতাৰণা কৰিছে। মোৰ লগত বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে চলে বলে মোৰ পৰা সকলো সা সম্পত্তি নিজৰ নামত কৰি লৈ এতিয়া সকলোখিনি সা সম্পত্তি আত্মসাৎ কৰাৰ বুদ্ধি ভাঙিছে। সকলো থাকিও মই এতিয়া পথৰ ভিক্ষাৰী হ'ব লগা হৈছে। সেই কেছটোকে মই আজি থানাত দিয়া 2 বছৰ হ'ল, কিন্তু এই 2 বছৰে এই কেছটোৰ কোনো সমাধানেই হোৱা নাই, যাৰ বাবে এতিয়া মই নিজৰ ঘৰত থাকিব পৰা নাই। মই ত'ত ঘূৰি ফুৰি এই 2টা বছৰ পাৰ কৰিব লগা হৈছে। যেনে কৰ্ম তেনে ফল। যেনেকুৱা কৰ্ম কৰি থৈছে তেনেকুৱা ফলটো পাবই লাগিব। তোমাৰ দৰে মানুহৰ লগত এনেকুৱা নহয় আৰু কি হ'ব? প্ৰতাৰকৰ লগত প্ৰতাৰণাই হ'ব লাগে। অৰ্পিতা, তুমি এখেতক চিনি পোৱা নেকি? হয়, মই এখেতক খুব ভালদৰে চিনিও পাওঁ, বুজিও পাওঁ। আৰু তুমি কি ভাবিছিলা? তুমি মোক যিটো অৱস্থাত এৰি গৈছিলা, মই চাগে নিজেই আত্মঘাতী হৈছো বুলি ভাবিছিলা। তুমি চাগে মই আত্মহত্যা কৰিলো বুলিয়ে ভাবি লৈছিলা, কিন্তু মই নকৰিলো। তুমি কি ভাবিছা? তুমি ভবাৰ দৰে মই ইমান কমজোৰ নহয়। তুমি মোক ইমান বিশ্বাসঘাতকতা কৰাৰ পাছতো চোৱা, আজি মই তোমাৰ ওচৰত সুস্থ শৰীৰে থিয় হৈ আছো। আৰু এই অপৰাজিতা মোৰেই ছোৱালী। মা, তাৰমানে তোমাৰ লগত যি বিশ্বাসঘাতকতা কৰিছিল সেই পুৰুষজন এইজনেই। অপৰাজিতা, এইজনেই সেই বিশ্বাসঘাতকজন, যিজনে মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। এতিয়া সকলোবোৰ বুজি পালো। আৰু শুনক, আপোনাৰ দৰে মানুহক মই কোনো ধৰণৰ সহায় কৰিব নোৱাৰো। আৰু এটা কথা, আপোনাৰ লগত যিখিনি হৈছে এইখিনি আপোনাৰ প্ৰাপ্তি। আপুনি এজনী নিৰ্দোষী ছোৱালীক প্ৰেমৰ জালত পলাই যিখিনি খেলা খেলিলে, যিখিনি প্ৰতাৰণা কৰিলে, তাৰ প্ৰতিফল আপুনি এতিয়া ভোগ কৰি আছে আৰু ভুগিব লাগিব আপুনি। গতিকে মোৰ পৰা কিবা সহায় পাম বুলি আপুনি ভৱিষ্যতে কেতিয়াও নাভাবিব। আপুনি ইয়াৰ পৰা যাব পাৰে। মই যাম, কিন্তু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ। অৰ্পিতা, তুমি মোক ভুল বুজি আছা। তুমি ভবাৰ দৰে মই ইমানো বিশ্বাসঘাতক নহয়। হয়, মই তোমাৰ পৰা সেই অৱস্থাত আঁতৰি আছিলোঁ, কিন্তু একমাত্ৰ মা দেউতাৰ বাবে। এটা সময়ত মই তোমাক বিচাৰি আহিছিলোঁ, কিন্তু তুমি তেতিয়া সেইটো ৰুমত নাছিলা, গাঁৱৰ ঘৰলৈ গুচি গৈছিলা। তোমাৰ গাঁৱৰ ঘৰৰ ঠিকনা বিচাৰিবলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মই তোমাৰ ঠিকনা নাপালোঁ, যাৰ বাবে মই দ্বিতীয় বিবাহ কৰিব লগা হ'ল। আৰু হয়ো মই তোমাৰ লগত যিখিনি অন্যায় কৰিলোঁ, সেই অন্যায়ৰ শাস্তি ভগৱানে মোক দিছে। মই ভাবোঁ মই তোমাৰ লগত কৰা অন্যায়ৰ বাবে আজি মোৰ এই অৱস্থা হৈছে। তোমাক মই যিদৰে প্ৰতাৰণা কৰিলোঁ, তোমাৰ বিশ্বাসক মই যিদৰে ধূলিসাৎ কৰি দিলোঁ, এতিয়া মোৰ সন্তান, মোৰ পত্নীয়েও মোৰ লগত ঠিক তেনেকুৱাই কৰিছে। মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ। আৰু অপৰাজিতা, তোমাক যে মই এনেকৈ দেখিম মই কেতিয়াও ভবা নাছিলোঁ। তোমাক দেখি
মই বৰ ভাল পাইছোঁ। লগতে অৰ্পিতা, তোমাকো বহুত ধন্যবাদ। নাৰী হ'লে তোমাৰ দৰে সাহসী হ'ব লাগে। তোমাৰ সাহসিকতাৰ বাবে তোমাৰ সন্তানে আজি তোমাৰ নাম গৌৰৱান্বিত কৰিছে। কিন্তু মোৰ ফালে চোৱাচোন, মোৰ কি অৱস্থা হৈছে। সকলো থাকিও মই এতিয়া ফুটপাথৰ ভিক্ষাৰী। আপোনাৰ এইবিলাক কথাৰ এতিয়া কোনো অৰ্থ নাই। এইবিলাক কথা পাতি সময় নষ্ট কৰাৰ বাহিৰে একোৱেই নাই। এতিয়া আমি বহুত সুখী। গতিকে মাক আকৌ মই অতীতলৈ উভতি যাবলৈ দিব নোৱাৰোঁ। বহুত কষ্টৰ পাছত মা এতিয়া ঠিক হৈছে। গতিকে মই মোৰ মাক হেৰুৱাব নিবিচাৰোঁ। ভৱিষ্যতে আপুনি ইয়ালৈ কেতিয়াও নাহিব। আপোনাৰ চেহেৰাটো চাবলৈও মোৰ কোনো মন নাই। গতিকে আপুনি ইয়াৰ পৰা আঁতৰি যাওক। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতেই সমাপ্ত। এই কাহিনীটোৰ পৰা কি বুজিলে বাৰু? যিমানে যি হ'লেও সন্তানে মাক দেউতাকৰ কথা শুনিব লাগে। মাক দেউতাকে সন্তানৰ ভালৰ বাবেহে কিছুমান কথা কয়। আমি যদি মা দেউতাৰ কথা মতে কামবোৰ কৰোঁ, তেতিয়া আমাৰ ভৱিষ্যত ভাল হোৱাটো নিশ্চিত। যদি মা দেউতাৰ কথাবোৰ অমান্য কৰি আমি নিজৰ পথেৰে আগুৱাই যাবলৈ চাওঁ, তেতিয়া ভৱিষ্যত যে আমাৰ কিবা এটা অঘটন ঘটিব, সেইটো এই কাহিনীটোৰে প্ৰমাণ। হয়, অৰ্পিতা বহুত সাহসী আছিল বাবে তাই নিজৰ জীৱনটো ঠান-ঠিক লগোৱাৰ লগতে নিজৰ সন্তানক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰি মানুহ কৰিলে। কিন্তু এই সাহসিকতা আকৌ সকলো নাৰীৰে নাথাকে। গতিকে সকলোৱে কাম কৰোঁতে বা কাৰোবাক বিশ্বাস কৰাৰ আগত 10বাৰ চিন্তা কৰি ল'ব লাগে। কাৰণ এই পৃথিৱীখনত বৰ্তমান সময়ত বিশ্বাসঘাতকতাৰ কোনো অভাৱ নাই। চাৰিওফালে কেৱল বিশ্বাসঘাতকতা মানুহে আৱৰি আছে। গতিকে তাৰ মাজত মুখা পিন্ধা মানুহখিনি চিনি পাই সম্পৰ্ক গঢ়াটো উচিত। আজি কাহিনীটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ভাল পালে নে বেয়া পালে তাকো কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে লাইক কমেণ্ট কৰিব। আৰু যদিহে নতুনকৈ কোনোবাই মোৰ চেনেলটোত আজি ভিডিঅ' চাবলৈ আহিছে প্ৰথমবাৰৰ বাবে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।